উত্তৰ ইৰাকৰ এক প্ৰাচীন এছিৰীয় চহৰ নমৰুদ খ্ৰীষ্টপূৰ্ব ১৩ শতিকাৰ আশে-পাশে নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ স্মাৰকীয় ৰাজপ্ৰসাদ, মূৰ্তি আৰু জটিল খোদাই কৰা শিল্পৰ বাবে বিখ্যাত আছিল। বিশেষকৈ ইয়াৰ প্ৰতীকী পাখি লগোৱা হাড়ৰ মূৰ্তি আৰু যুদ্ধ আৰু অনুষ্ঠান চিত্ৰিত কৰা বিতংশিলৰ ফলকবোৰৰ বাবে। হাজাৰ বছৰ ধৰি ইয়াৰ ধ্বংসাৱশেষে এছিৰীয় ইতিহাসৰ এক শক্তিশালী প্ৰমাণ হিচাপে থিয় দিছিল। কিন্তু ২০১৫ চনত আইচিছ সন্ত্ৰাসবাদীসকলে এক পদ্ধতিগত ধ্বংস অভিযান আৰম্ভ কৰে। তেওঁলোকে মূৰ্তি আৰু ৰিলিফসমূহ কাটিবলৈ শক্তিশালী আহিলা ব্যৱহাৰ কৰিছিল, তাৰ পিছত বিস্ফোৰক ব্যৱহাৰ কৰি সমগ্ৰ অংশবোৰ সমতল কৰিছিল। এই প্ৰাচীন শিল্পকলাবোৰ মূৰ্তি আছিল আৰু সেইবোৰ ধ্বংস কৰিব লাগিছিল বুলি দাবী কৰিছিল। উপগ্ৰহৰ ফটোৱে পিছলৈ নিশ্চিত কৰিছিল যে চহৰখনৰ প্ৰায় ৭০%, য'ত ইয়াৰ বিখ্যাত জিগুকুলাট আৰু ইয়াৰ ৰাজপ্ৰসাদৰ বিশাল অংশ অন্তৰ্ভুক্ত আছিল, সেইবোৰ বিলুপ্ত কৰা হৈছিল। এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক ঐতিহ্যৰ এক ধ্বংসাত্মক ইচ্ছাকৃত বিলুপ্তি।